নমস্কাৰ। আজি আমি ক্লাছ 9-ৰ ৰেখা অংকন চেপ্টাৰটোৰ 6.3 অনুশীলনীৰ কেইটামান এক্সাৰচাইজৰ অংক লৈছোঁ আমি। প্ৰথমে লৈছোঁ আমি 6.3 2 নম্বৰ অংকটো। ইয়াত আমাৰ দিয়া আছে এটা XY যেটা ত্ৰিভুজ, এই ত্ৰিভুজটোৰ X কোণটো 62 ডিগ্ৰী দিয়া আছে, Y টো 54 ডিগ্ৰী। এতিয়া আমি ওলাব লাগে এংগল OZY আৰু এংগল YOZ, এই দুটা কোণ আমি ওলাব লাগে। এতিয়া সলিউশন দিয়া আছে ত্রিভুজ XYZ ৰ এংগল X 62 ডিগ্ৰী, এংগল Y ইকুয়াল টু 54 ডিগ্ৰী। দেখেন X plus Y plus Z ইকুয়াল টু 180 ডিগ্ৰী। এটা আমি ত্রিভুজৰ কোণৰ ধৰ্মৰ পৰা ত্রিভুজৰ কোণৰ সমষ্টি ধৰ্ম। এতিয়া আমাৰ X টো পাইছো আমি 62 ডিগ্ৰী, Y টো পাইছো আমি 54 ডিগ্ৰী প্লাস Z ইকুয়াল টু 180 ডিগ্ৰী। Z ইকুয়াল টু 180 ডিগ্ৰী মাইনাস 116 ইকুয়াল টু 64 ডিগ্ৰী। এটা আমাক দিয়া আছে OY ৰশ্মি এংগল Y ৰ সমদ্বিখণ্ড। এটা এংগল OYZ equal to half of angle Y equal to half of angle Y equal to half of Y মানটো আমাৰ দিয়া আছিল এইটো 54 ডিগ্ৰী, 54 equal to 27 ডিগ্ৰী। একেদৰে আমাক দিয়া আছে OZ ৰশ্মি এংগল Z ৰ সমদ্বিখণ্ড। The angle OZY is equal to half of angle Z. Half of Z মান আমি পালো তুমি দেই তো 64 ডিগ্ৰী। তো 32 ডিগ্ৰী। তে ত্রিভুজ YOZ ৰ পৰা আমি পাম ত্রিভুজ YOZ ৰ পৰা ত্রিভুজ তিনিটা কোণৰ সমষ্টি এংগল OYZ প্লাস এংগল OZY প্লাস এংগল YOZ ইকুয়াল টু 180 ডিগ্ৰী। এটো ত্রিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। ইয়াৰ মানটো পাইছো আমি 27 ডিগ্ৰী, এটো মানটো পাইছো আমি 32 ডিগ্ৰী প্লাস YOZ equal to 180 ডিগ্ৰী। 7 to 9 3 to 5 YOZ equal to 180 degree. YOZ is equal to 180 degree minus 59 degree. 10 9 1 7 5 2
121 ডিগ্ৰী এইটো আমাক এংগল y o z 121 ডিগ্ৰী আৰু o z y 032 ডিগ্ৰী আমাৰ এই দুটা ওলাব দিছিলে নেক্সট আমি আৰু এটা কোৱেশ্চন লৈছো 6.3 অনুসৰণ 6.3 3 নম্বৰটো লৈছো 3 নম্বৰটো আমাৰ ছবিটো দিয়া আছিলে DE AB এটো দিয়া আছে আমাক 35 ডিগ্ৰী এটো দিয়া আছে আমাক 53 ডিগ্ৰী সলিউশনটো আমাক ইয়াত DCE এটো এংগল নিৰ্ণয় কৰিব আছে এই এংগল ইয়াৰ কাৰণে আমি চাম ইয়াত দিয়া আছে angle BAC is equal to 35 degree. Angle CDE is equal to 53 degree. Next, our there say AB dal DE সমান্তৰাল AE shadow. Take angle DEA is equal to angle BAE. Ito ekantor koণ কাৰণে সমান তাৰ পিছত angle DEA is equal to BAE মান দিয়া আছিল আমাক 35 ডিগ্ৰী But easy 35 degree है जो 35 degree होगा okay next triangle CDE plus angle CED plus angle DCE is equal to 180 degree त्रिभुजৰ त्रिभुজৰ কোণৰ সমষ্টিৰ ধৰ্ম ইয়াত আমাৰ CD ইটো আমি পাইছো angle CDE মান আমি 53 ডিগ্ৰী পাইছো angle CED এটো আমি CED এটো আমি পালো 35 ডিগ্ৰী বা DEA এটো আমি CED বপৰিয়া 35 ডিগ্ৰী 35 ডিগ্ৰী plus angle DCE is equal to 180 degree 8 plus angle DCE is equal to 180 degree angle DCE is equal to 180 degree minus 88 degree equal to 92 degree এইটো সমান নেক্সট আমি আৰু এটা অংক লৈছো আমি অনুসৰণ 6.3 6 number question to question number 6 to yat PQR eta ত্ৰিভুজ আৰু APRS এৰ সমদ্বিখণ্ড হল এডাল আৰু PQR এৰ সমদ্বিখণ্ড হল এডাল এই সমদ্বিখণ্ড দুটালে কি কৰিছে এটা বিন্দু টি কাটিছে যায়
এতিয়া আমি প্ৰমাণ কৰিব লাগে QTR এই এংগলটো ইয়াৰ আধা কৰি লিখাব লাগে আমি এতিয়া প্ৰথমতে আমি চাওঁ ত্ৰিভুজ PQR ৰ এংগল PRS বহিকোণ গতিকে এংগল PRS ইজিকেল টু এংগল QPR প্লাছ এংগল PQR আকৌ QT ৰশ্মি এংগল PQR ৰ সমদ্বিখণ্ড এতেকে এংগল PQT এংগল TQR ইকুয়াল হাফ অফ এংগল PQR হাফ অফ এংগল PQR নেক্সট এংগল TQR ৰ এংগল TRS বহিকোণ এংগল TRS ইজিকেল টু TQR প্লাস এংগল QTR এংগল PRS মানে আমি পাইছো হাফ অফ এংগল PRS এইটো PRS হাফ অফ PRS নেক্সট আমি পাইছো এইটো TQR হল TQR তো আমি হাফ অফ PQR প্লাস এংগল QTR হাফ অফ PRS মানে আমি পাইছো এই দুটা কোণ PRS মানে আমি এখিনি পাইছো এংগল QPR প্লাস এংগল PQR হাফ অফ এংগল PQR plus angle QTR half of angle QPR plus half of angle PQR is equal to half of angle PQR plus angle QTR PQR cancel the half of angle QPR is equal to angle QTR. Take it. Angle QTR is equal to half of angle QPR. Common. So, that's all. As you may, you know, thank you.